নমস্কাৰ আপোনালোক সকলোৱে জানে যে ভাৰত ৰাষ্ট্ৰৰ ধাৰণাটো হৈছে ইউনিয়ন অফ ষ্টেটছ অৰ্থাৎ বিভিন্ন ৰাজ্যৰ সমষ্টি আপুনি মই যদি ভাৰত চৰকাৰৰ বিৰুদ্ধে এটা গোচৰ তৰো তেন্তে সেই গোচৰটোৰ নামাকৰণ কৰা হ'ব অমুক ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া অমুক ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ অৰ্থটো হ'ল যে ইউনিয়ন অফ ষ্টেটছটোৱে ভাৰত ৰাষ্ট্ৰৰ ধাৰণা অমুক ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বুলি এই গোচৰটোৰ নাম দিয়া নহয় এইটো হৈছে ভাৰত ৰাষ্ট্ৰৰ ধাৰণা যে ইউনিয়ন অফ ষ্টেটছ অৰ্থাৎ ৰাজ্যসমূহৰ সমষ্টি ভাৰত ৰাষ্ট্ৰৰ ধাৰণা আৰু ৰাজ্যসমূহৰ কথা আওকাণ কৰি ৰাজ্যসমূহৰ নেতৃত্বক অথবা জনগণক বিশ্বাসত নলোৱাকৈ ভাৰত চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাটো সংবিধানসন্মত অথবা বিধিগত হ'ব নোৱাৰে এতিয়া কথাটো হ'ল যে ভাৰত চৰকাৰে এনে কিছুমান সিদ্ধান্ত যোৱা কিছুদিন লৈ আহিছে যিবোৰত আচলতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ জনগণৰ হয়তো মত মিলা নাই অথবা তেওঁলোকৰ তীব্ৰ বিৰোধিতা আছে কিন্তু তেওঁলোকৰ লগত কোনো সহমত প্ৰকাশ নকৰাকৈ আলোচনা নকৰাকৈ এই ধৰণৰ ধাৰণাবোৰ জাপি দিয়া হৈছে কাশ্মীৰৰ আৰ্টিকল 370 আৰ্টিকল 54 অসমৰ CAA কৃষি আইন 3খন ইত্যাদি ধাৰণাবোৰ ওপৰৰ পৰা জাপি দিয়া হৈছে শেহতীয়াকৈ যোৱা বৃহস্পতিবাৰে গৃহ মন্ত্ৰালয়ৰ নেতৃত্বাধীন এখন ভাষা কমিটি আছে সেই ভাষা কমিটিৰ যিখন 37 সংখ্যক বৈঠক হৈছিল নতুন দিল্লীত অমিত শাহৰ নেতৃত্বত অমিত শাহৰ পৌৰোহিত্যত অনুষ্ঠিত এই বৈঠকত এক সিদ্ধান্ত লোৱা হৈছে যে হিন্দীক ৰাজভাষাত অৰ্থাৎ ৰাষ্ট্ৰভাষাত চৰকাৰী ভাষাত পৰিণত কৰা হ'ব অমিত শাহে এই সভাত এই বুলিও কৈছে যে বিভিন্ন ৰাজ্যত যদিও বিভিন্ন ভাষাভাষী লোক আছে এতিয়াৰ পৰা বিভিন্ন ৰাজ্যৰ লোকসকলে অন্য ৰাজ্যৰ লোকৰ লগত কথা পাতিবলৈ হ'লে হিন্দী ভাষা ব্যৱহাৰ কৰিব লাগিব হিন্দী ভাষাত কথা পাতিব লাগিব সৰ্বোপৰি 10ম শ্ৰেণীলৈকে সকলো ৰাজ্যতে হিন্দী ভাষা বাধ্যতামূলক কৰা হ'ব এই প্ৰসংগত বহুত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মই প্ৰথমতেই আপোনালোকক এটা ভিডিঅ' দেখুৱাব খুজিছো সংসদীয় কমিটিৰ বৈঠকত কি সিদ্ধান্ত লোৱা হৈছে गुरुवार को अमित शाह की अध्यक्षता में संसद की आधिकारिक भाषा समिति की 37वीं बैठक हुई जिसमें अमित शाह ने हिंदी को प्राथमिकता देने वाला बयान दिया बंद कमरे में दिया अमित शाह का ये बयान जैसे ही चार दीवारी से बाहर आया इस पर विवाद शुरू हो गया ये तस्वीरें उसी बैठक की हैं जिसमें अमित शाह के साथ गृह राज्य मंत्री अजय मिश्रा टेनी बीजेपी सांसद रीता बहुगुणा समेत कई लोग नजर आ रहे हैं कई सांसदों ने ट्विटर पर तस्वीरें साझा करते हुए बैठक के बारे में जानकारी भी दी अमित शाह ने इस बैठक में हिंदी को बढ़ावा देने के लिए कहा पीएम मोदी का फैसला है कि सरकार चलाने वाली भाषा ही आधिकारिक भाषा होती है इससे निश्चित तौर पर हिंदी का महत्व बढ़ेगा এই ভিডিঅ'টোত কোৱা হৈছে চৰকাৰ চলোৱা ভাষাই ৰাষ্ট্ৰভাষা আৰু যেহেতু চৰকাৰ হিন্দীত চলে গতিকে হিন্দীয়ে হ'ব ৰাষ্ট্ৰভাষা কিন্তু ইয়াত এই ভিডিঅ'টোত এটা কথা স্পষ্ট হৈ আছে হেতু হল যে সভাখনত অমিত শাহে এই কথাটো কৈছে যে ভাৰতৰ বিভিন্ন ৰাজ্যত বিভক্ত বিভিন্ন মানুহে যেতিয়া অন্য ৰাজ্যৰ লোকৰ লগত আলোচনা কৰিব কথা পাতিব তেতিয়া তেওঁলোকে হিন্দী ভাষাত কথা পাতিব লাগিব আহক এই ভিডিঅ'টো চাই লওঁ All right, let's get you the big story of the day as far as the imposition debate is back when we are talking about the language where Union Home Minister Amit Shah has suggested that people of different states should communicate with each other in Hindi and not in English. He was quoted by the Ministry of Home Affairs as having said that Prime Minister Narendra Modi has decided that the medium of running the government is the official language and this will definitely increase the importance of Hindi. Now the time has come to make official language an important part of unity of the country where the citizens of states who speak other languages communicate with each other. It should be the language of India, unquote. He is also reported to have made the statement in an internal meeting of the Home Ministry. এই বাতৰিটোত এই কথা স্পষ্ট যে দেশৰ ঐক্যৰ স্বাৰ্থত হিন্দীক ৰাষ্ট্ৰভাষাত পৰিণত কৰা হ'ব এক দেশ
এক দেশ এক ভাষা নীতি গ্ৰহণ কৰা হ'ব দ্বিতীয়তে ৰাজ্যসমূহৰ বিভিন্ন ভাষাভাষী লোকে অন্য ৰাজ্যৰ মানুহৰ লগত কথা পাতিবলৈ হ'লে হিন্দী ভাষা ব্যৱহাৰ কৰিব লাগিব এই ধাৰণাটো আজিৰ নহয় গৃহ মন্ত্ৰালয়ৰ গোপন বৈঠকত এই কথাটো আলোচনা কৰা হৈছিল যদিও 6 মাহৰ আগতে অমিত শাহে এই কথাটো মুকলিকৈ ঘোষণা কৰিছিল এটা সৰু ভিডিঅ' परंतु जरूरत है कि देश की एक भाषा हो जिसके कारण विदेशी भाषाओं को जगह न मिले और देश की एक भाषा हो इसी दृष्टि को ध्यान में रखते हुए हमारे पुरखों ने हमारे स्वतंत्र सेनानियों ने राजभाषा की कल्पना की थी और राजभाषा के रूप में हिंदी को এই প্ৰসংগত আৰু এটা তথ্য আছে প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে যিটো ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰালয়ৰ অধীনৰ চৰকাৰী সংস্থা পিআইবি প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে সেইদিনাখন যিটো চৰকাৰী টকা প্ৰকাশ কৰিছিল সেই চৰকাৰী টকাটোত কি কোৱা হৈছে এবাৰ আমি চাই লওঁ এই চৰকাৰী টকাটোৰ শেষৰ অংশটোত দেখিব ইয়াত হিন্দী ভাষা কেনেকৈ গোটেই ৰাষ্ট্ৰৰ ভাষা হিচাপে গ্ৰহণ কৰা হ'ব এই কথাটো স্পষ্টভাৱে কোৱা হৈছে যে Prime Minister Narendra Modi has decided that the medium of running of the government is the official language due to which the importance of Hindi will definitely grow. এই যে ৰঙা অংশটো দেখিছে তাত লিখা হৈছে 22,000 হিন্দী শিক্ষক 22,000 Hindi teachers have been recruited in 8 states of the northeast আৰু এই ৰঙা অংশটোৰ তলৰ পেৰাগ্ৰাফটোত লিখা হৈছে 9 tribal communities in the northeast have converted their dialects scripts into Devanagari tolorkhini sauk and all 8 northeastern states have agreed to make Hindi compulsory in schools up to class 10 এই কথাটো হল যে 22,000 শিক্ষক নতুনকৈ উত্তৰ পূবৰ ৰাজ্যসমূহত নিয়োগ কৰা হৈছে কেৱল হিন্দী শিকাবৰ বাবে উত্তৰ পূবৰ 9টা বিশেষ জনগোষ্ঠীয়ে তেওঁলোকৰ ভাষাৰ যি স্ক্ৰিপ্ট যিটো তেওঁলোকৰ বৰ্ণ এই বৰ্ণ তেওঁলোকে দেৱনাগৰী অৰ্থাৎ হিন্দী হিচাপে গ্ৰহণ কৰিছে তেওঁলোকে অন্য স্ক্ৰিপ্ট লোৱা নাই তেওঁলোকে দেৱনাগৰী স্ক্ৰিপ্ট গ্ৰহণ কৰিছে আৰু 8 নৰ্থ ইষ্ট ষ্টেটছ উত্তৰ পূবৰ 8খন ৰাজ্যই 10ম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰাটো মানি লৈছে ইয়াত তিনিটা কথা এক নম্বৰ 22,000 হিন্দী শিক্ষক উত্তৰ পূবত নতুনকৈ সৃষ্টি কৰা হৈছে দুই নম্বৰ উত্তৰ পূবৰ 9টা জনগোষ্ঠীয়ে তেওঁলোকৰ ভাষাৰ লিপি দেৱনাগৰী হিচাপে গ্ৰহণ কৰিছে তেওঁলোকে আন লিপি গ্ৰহণ কৰা নাই দেৱনাগৰী মানে হিন্দী আৰু 3 নম্বৰটো হৈছে উত্তৰ পূবৰ 8খন ৰাজ্যই 10ম শ্ৰেণীলৈকে হিন্দী ভাষাটো শিক্ষানুষ্ঠানত বাধ্যতামূলক হিচাপে গ্ৰহণ কৰিছে এইখিনি হৈছে এয়া পিআইবিৰ যিখন সূচনা মন্ত্ৰালয়ৰ যিখন নটিফিকেশন যিখন জাননী যিটো প্ৰেছ টকা এই টকাটোত স্পষ্টভাৱে লিখা হৈছে শেষৰ ফালে এতিয়া আমি চাওঁ হক এখন মানচিত্ৰ যিখন মানচিত্ৰত আসলতে সকলোৰে বাবে স্পষ্ট হৈ পৰিব যে হিন্দী ভাষাটো আসলতে ভাৰতবৰ্ষৰ কিমান অঞ্চলত মাতৃভাষা হিচাপে চৰ্চিত আহক সেই মানচিত্ৰখন চাই লওঁ মন কৰিব এইখিনিয়ে মাত্ৰ অঞ্চল ৰং দিয়া যিখিনি অঞ্চল আছে তাত গ্ৰাহ যিখিনি অঞ্চল সেইখিনিয়ে মাত্ৰ হিন্দী ভাষাভাষী লোকৰ অঞ্চল ইয়াৰ বাহিৰে সমগ্ৰ ভাৰতবৰ্ষত কোনো অঞ্চলতে হিন্দী কোনো জাতিৰে মাতৃভাষা নহয় ইউনিয়ন অফ ইণ্ডিয়া ভাৰত ৰাষ্ট্ৰই বাকিবিলাক ৰাজ্যৰ যিবিলাক ৰাজ্যত এই ভাষাটো মাতৃভাষা নহয় তেনেকুৱাবিলাক ৰাজ্যত হিন্দী 10ম শ্ৰেণীলৈকে বাধ্যতামূলক কৰিলে আৰু এই ৰাজ্যবিলাকৰ কোনো সন্মতি নলোৱাকৈ হিন্দীক ৰাষ্ট্ৰভাষা হিচাপে গ্ৰহণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ প্ৰস্তাৱ উত্থাপন কৰা হৈছে এক দেশ এক ভাষা এক ধৰ্ম এই ধৰণৰ ধাৰণাৰে ভাৰতবৰ্ষ কিমান দিন চলিব আমি নাজানো আহক এতিয়া আমি অসমৰ প্ৰসংগলৈ আহোঁ গ্ৰাফিক্সত দেখিব অসমত হিন্দী ভাষীৰ সংখ্যা চমকপ্ৰদভাৱে বৃদ্ধি পাইছে 2011 চনৰ লোকপিয়ল মতে অসমত হিন্দী ভাষীৰ সংখ্যা আছিল 21,01,435 জন এই সংখ্যাটো হৈছে মুঠ জনসংখ্যাৰ 6.73%
কিন্তু 2001 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত হিন্দীভাষী আছিল মাত্ৰ 5,13,773 জন। মন কৰিব 2001 চনত 5,13,000 আৰু 2021 চনত 21,01,000। ইয়াৰ পাৰ্থক্যটো হ'ল অৰ্থাৎ যোৱা 10 বছৰত হিন্দীভাষীৰ সংখ্যা বৃদ্ধি পালে 15,87,662। 10 বছৰত 15 লাখ বৃদ্ধি পাইছে অৰ্থাৎ প্ৰতি বছৰত 1.5 লাখকৈ বৃদ্ধি পাই আছে। আৰু যদি এই হাৰটো অব্যাহত থাকে, বৃদ্ধিৰ এই হাৰটো যদি চলি আছে বুলি ধৰোঁ, তেনেহ'লে এই হাৰ বৃদ্ধি 2021 চনত অৰ্থাৎ যোৱা বছৰ যিটো লোকপিয়ল হৈছে তাৰ ফলাফল ওলাবলৈ বাকী। এই লোকপিয়লত অসমত হিন্দীভাষীৰ সংখ্যা 45 লাখ হ'বগৈ পাৰে। গ্ৰাফিক্সত দেখিব যে হিন্দী ভাষীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে কিন্তু অসমীয়া ভাষী লোকৰ সংখ্যা কমিছে। 2001 চনৰ যিটো লোকপিয়ল আছিল, অসমীয়া ভাষীৰ সংখ্যা আছিল 48.80%, প্ৰায় 49% আছিল। কিন্তু 2011 চনৰ যিটো লোকপিয়ল, 2011 চনৰ লোকপিয়লৰ প্ৰতিবেদনত স্পষ্টভাৱে প্ৰকাশ পাইছে যে অসমীয়া ভাষীৰ সংখ্যা 48.38% হৈছেগৈ। আছিল 48.80 আৰু হ'লগৈ 48.38%। আনহাতে 2001 চনত বড়ো ভাষীৰ সংখ্যা আছিল মুঠ জনসংখ্যাৰ 4.86%। 2011 চনত বড়ো ভাষীৰ সংখ্যা হ্ৰাস পাই ইয়াৰ সংখ্যা হ'লগৈ 4.53%। বাংলা ভাষীৰ সংখ্যাও ৰাজ্যত বৃদ্ধি পাইছে। 2011 চনত বাংলা ভাষীৰ সংখ্যা আছিল 2001 চনত 2001 চনৰ পিয়লত বাংলা ভাষীৰ সংখ্যা আছিল 73,43,338 জন, অৰ্থাৎ মুঠ জনসংখ্যাৰ 27.54% আছিল বাংলা ভাষী লোক। কিন্তু 2011 চনৰ পিয়লত এইটো স্পষ্ট হৈ পৰিল যে বাংলা ভাষীৰ সংখ্যা হ'লগৈ 90,24,324 গৰাকী। পিছৰ গ্ৰাফিক্সত দেখিব যে অহা 10 বছৰত বাংলা ভাষী লোকৰ সংখ্যা অৰ্থাৎ 10 বছৰত বাংলা ভাষী লোকৰ সংখ্যা বৃদ্ধি পালে 15,80,986 গৰাকী। মন কৰিব হিন্দী ভাষী আৰু বাংলা ভাষী দুয়োটাৰে 10 বছৰত যি বৃদ্ধিৰ হাৰ, বৃদ্ধিৰ সংখ্যা সেইটো 15 লাখ প্লাছ। প্ৰতি এই যোৱা 10 বছৰত বাংলা ভাষীও 15 লাখ প্লাছ বাঢ়িছে, হিন্দী ভাষীও 15 লাখ প্লাছ বাঢ়িছে। 2021 চনৰ পিয়লত বাংলা ভাষীৰ 2011 চনৰ পিয়লত বাংলা ভাষীৰ সংখ্যা মুঠ জনসংখ্যাৰ 29%। ইয়াৰ পূৰ্বে তেওঁলোকৰ সংখ্যা আছিল 27.54% আৰু 10 বছৰত তেওঁলোকৰ সংখ্যা হ'লগৈ 29%, অৰ্থাৎ 1.5%, 1.5% বৃদ্ধি পালে। ইয়াৰ বিপৰীতে কিন্তু ক্ষুদ্ৰ জাতিগোষ্ঠীৰ সংখ্যাগত অৱস্থা অত্যন্ত ভয়ংকৰ। বৰ্তমান অসমত মিচিং জনগোষ্ঠীৰ ভাষা কোৱা লোকৰ সংখ্যা 6,19,197 জন, কাৰ্বি ভাষীৰ সংখ্যা 5,11,732 জন, ডিমাচা ভাষীৰ সংখ্যা 1,31,475 জন, ৰাভা ভাষীৰ সংখ্যা 1,01,752 জন আৰু দেউৰী ভাষীৰ সংখ্যা 27,441 জন। প্ৰিয় দৰ্শক, আমি সদায়ে ৰাউচি জুৰি আছোঁ অসমীয়াৰ সংখ্যা কমিছে। আজি 40 বছৰে অসমীয়াৰ এটাই সংখ্যা যে আমাৰ সংখ্যা কমিছে, অস্তিত্বৰ সংখ্যক, ভাষাৰ সংকট ইত্যাদি ইত্যাদি। 79 চনৰ পৰা 85 চনলৈকে যিটো আন্দোলন হৈছিল অস্তিত্ব ৰক্ষাৰ, তাত যিখন চুক্তি হৈছিল তাৰ যিটো 6 নম্বৰ ক্লজ, তাত কি লিখা আছে গ্ৰাফিক্সত চাওক যে কনষ্টিটিউশ্যনেল, লেজিসলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ডছ as may be appropriate shall be provided to protect, preserve and promote the cultural, social and linguistic heritage of the Assamese people. অসমীয়াত ক'বলৈ গ'লে অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্যৰ ৰক্ষণাবেক্ষণ, সুৰক্ষা, উন্নয়নৰ বাবে প্ৰয়োজনীয় সাংবিধানিক, বিধিগত আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এতিয়া 35 বছৰৰ পিছত কামটো কি কৰা হ'ল? আইন এখন অনা হ'ল, CAA ৰ জৰিয়তে কি কৰিলে?
গ্ৰাফিক্সত দেখিব যে CAA আইনৰ জৰিয়তে 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা হিন্দু বিদেশীৰ সুৰক্ষা নিশ্চিত কৰা হ'ল বিদেশীটো বহিষ্কাৰ দূৰৰে কথা হিন্দু বিদেশীৰ সুৰক্ষা নিশ্চিত কৰা হ'ল তেওঁলোকক নাগৰিকত্ব দিয়া হ'ব CAA আইনৰ জৰিয়তে অসমীয়া মানুহৰ মনত পুনৰ সংশয় সৃষ্টি হ'ল বিজেপি চৰকাৰে আশ্বাস দিলে যে 6 নম্বৰ দফা কাৰ্যকৰী হ'লে অসমীয়াই সুৰক্ষা পাব অৰ্থাৎ হিন্দী ভাষী বাংলা ভাষী যিমানেই নাবাহক কিয় অসমীয়া ভাষাভাষী মানুহৰ অস্তিত্ব আৰু সুৰক্ষা নিশ্চিত কৰা হ'ব 6 নম্বৰ দফাৰ জৰিয়তে যিটো দফা মই অকমান আগতে গাই গ'লো 1919 চনৰ 15 জুলাইত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গৃহ মন্ত্ৰালয়ে এই উদ্দেশ্যেৰে জাননী জাৰি কৰিলে আৰু ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত 15 জুলাইত কমিটি গঠন কৰা হ'ল কমিটিয়ে 7 মাহ জোৰা অধ্যয়ন সমীক্ষা সাক্ষ্য আদি লৈ 2020 চনৰ 20 ফেব্ৰুৱাৰীত প্ৰতিবেদন প্ৰকাশ কৰিলে এতিয়া 2022 চনৰ এপ্ৰিল মাহৰ 11 তাৰিখ 2020 চনৰ 20 ফেব্ৰুৱাৰীত প্ৰতিবেদন প্ৰকাশ কৰিলে আৰু যোৱা 2 বছৰে এই প্ৰতিবেদনখনৰ কি হ'ল আমি একো গম নাপাওঁ এই প্ৰসংগত এটা কথা ওলাই আছিল যে চৰকাৰে এখন 3জনীয়া কমিটি গঠন কৰি দিছে এই 3জনীয়া কমিটিয়ে এই প্ৰতিবেদনখন পৰীক্ষা কৰি আছে চালি জাৰি চাই আছে এই প্ৰসংগত মই বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিলোঁ তেতিয়া তেখেতে কি উত্তৰ দিছিল এবাৰ চাই লওঁ আহক এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল যথেষ্টখিনি আগু বাঢ়ি গৈছিল কিন্তু যিখন কমিটি আমি নিৰ্মাণ কৰিলোঁ এই যে 6 দফাৰ কমিটি তেওঁলোকক আমি কিছুমান কথা কৈছিলোঁ কিন্তু তেওঁলোকৰ বহুখিনি ৰিকমেণ্ডেশ্যন আহিলে যিখিনি সংবিধানৰ বৰ্তমান ধাৰাবিলাকৰ লগত কনফ্লিক্ট আহি যায় তেওঁলোকৰ টাৰ্মছ অফ ৰেফাৰেন্স আপোনালোকে ঠিক কৰি দিয়া নাছিল জানো তেওঁলোকক ইয়াত বহুত কথা ক'ব লাগিব তেওঁলোকক আমি এসময়ত আমি কৈছিলোঁ যে আপোনালোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত আলোচনা কৰি কিমানখিনিলৈ সংবিধানে এলাউ কৰে কিমানখিনিলৈকে আমি যাব পাৰোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁলোকক এটৰ্নি জেনেৰেলৰ লগতো বহাই দিয়াৰ কাৰণে প্ৰস্তাৱ দিছিল কিন্তু সেই সময়ত CA আন্দোলন চলি থকাৰ কাৰণে তেখেতসকলে ভয় খালে বা তেওঁলোকৰ বিবেকে নকলে বা আন কিবা কালেক্টিভ অপিনিয়ন হওক তেওঁলোকে কেন্দ্ৰ চৰকাৰৰ লগত আলোচনা কৰি এই ৰিকমেণ্ডেশ্যনটো নবনালে 3টা ষ্টেক হোল্ডাৰ আছিল ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড কমিটি বা আন্দোলনকাৰী পক্ষ আন্দোলনকাৰী পক্ষসমূহৰ কথা তেওঁলোকে শুনিলে ষ্টেট গভৰ্ণমেণ্টৰ লগতো বহুত আলাপ আলোচনা হ'ল কিন্তু কেন্দ্ৰীয় চৰকাৰৰ লগত তেওঁলোকৰ বহুত বেছি আলোচনা নহ'ল বা সেই সময়ত CA এখন আহি যোৱা কাৰণে তেওঁলোকে অলপমান ইছস্ততাও প্ৰকাশ কৰিলে ফলত তেওঁলোকৰ বহুত ৰিকমেণ্ডেশ্যন অলপ উচ্চতম ন্যায়ালয়ৰ যিবিলাক গাইডলাইন আছিলে যে 50%ৰ ওপৰত কতো ৰিজাৰ্ভেশ্যন হ'ব 49% তেওঁলোকে 100ৰো কথা কৈ দিলে কৰবাত 80ৰ কথা কৈ দিলে ইনাৰ লাইনৰ কথা ক'লে যি ইনাৰ লাইন অসমৰ স্বাৰ্থৰ কাৰণে কেতিয়াও প্ৰপাৰ নহয় এই কথাখিনি কোৱাৰ পিছত তেওঁলোকে নিজে এটা ক্লজ দিলে যে আমি যদিও এইবোৰ কথা কৈছোঁ ৱেদাৰ এই কথাবিলাক আইনৰ লগত তাক কেনেকৈ সংগতি কৰিব পৰা যায় এখন আৰু কমিটি আপোনালোকে গঠন কৰক আৰু এই গোটেই পৰামৰ্শখিনি ৰূপায়ণ কৰাৰ কাৰণে 2টা বছৰ সময় লওক গতিকে এতিয়া অমিত শ্বাহ ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মই সাক্ষাৎ কৰোঁতে তেখেতে আমাক পৰামৰ্শ দিলে যে এটা 3জনীয়া বিশেষজ্ঞ কমিটি য'ত অসমৰ মানুহো থাকিব পাৰে তোমালোকে গোটেই ৰিকমেণ্ডেশ্যনবিলাক এক্সামিন কৰোৱা যে কোনটো একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন কোনটো সংবিধানৰ সংশোধন লাগিব আৰু কোনটো সংবিধানৰ সংশোধন কৰাৰ পিছতো বেসিক স্ট্ৰাকচাৰৰ ওপৰত যেটো সুপ্ৰিম কোৰ্টৰ জাজমেন্ট আছে তাৰ কাৰণে পাৰ্লিয়ামেন্টৰ অধিকাৰ ক্ষেত্ৰৰ বাহিৰত হৈ যাব প্ৰিয় দৰ্শক হেয়া তেতিয়া আছিল হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী তেখেত মুখ্যমন্ত্ৰী হোৱা নাছিল তেখেতে স্পষ্টভাৱে কৈছে যে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেখেতক অমিত শাহে এটো পৰামৰ্শ দিছিল যে 3জনীয়া কমিটি
গঠন কৰিব লাগে আৰু তিনিজনীয়া কমিটিয়ে এই প্ৰতিবেদনখন এই ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন সেইখন পৰীক্ষা কৰিব লাগে এতিয়া এই যে প্ৰতিবেদন পৰীক্ষা কৰাৰ প্ৰসংগটো আহিল সেই সময়তে সেই বিপ্লৱ শৰ্মা কমিটিৰ এগৰাকী অন্যতম জ্যেষ্ঠ সদস্য প্ৰয়াত নিলয় দত্ত যিগৰাকী জ্যেষ্ঠ অধিবক্তা আছিল তেখেতে বাৰম্বাৰ কৈছিল যে কোন তিনিজন লোকক এই কমিটিৰ প্ৰতিবেদন পৰীক্ষা কৰিবলৈ দিয়া হৈছে আমাক জনাওক আমি তেওঁলোকৰ লগত বহিম আৰু আমি তেওঁলোকক এই কথা বুজোৱাৰ চেষ্টা কৰিম যে আমাৰ প্ৰতিবেদনৰ প্ৰতিটো অনুমোদনে সংবিধানসন্মত আৰু বিধিসন্মত এই কমিটিৰ তিনিজনীয়া কমিটিৰ কথা নিলয় দত্ত নজনাকৈয়ে তেখেতে মৃত্যুক সাৱটি ল'লে আমি আজিও নাজানো যে এই তিনিজনীয়া কমিটিখন গঠন হৈছে নে নাই অথবা এই তিনিজনীয়া কমিটি যদি গঠন হৈছে তেন্তে সদস্যসকল কোন এই প্ৰসংগত মই তেতিয়া নতুনকৈ এডভোকেট জেনেৰেল হৈ আহিছিল দেৱজিৎ শইকীয়া মই তেখেতক সুধিছিলোঁ যে এই তিনিজনীয়া কমিটিখনৰ কথা আপুনি জানে নেকি আহক তেখেতে কি ক'লে এবাৰ চাই লওঁ এক নম্বৰ কথা এই ক্ষেত্ৰত মই আপোনাৰ পৰ্যবেক্ষণ বিচাৰিম আৰু দুই নম্বৰ তিনিজন বিশিষ্ট আইনজ্ঞই এই প্ৰতিবেদনখন পৰীক্ষা কৰি আছে বুলি কোৱা হৈছে আৰু নিলয় দত্ত ডাঙৰীয়াই বাৰম্বাৰ এই কথাটো কৈছিল যে এই তিনিজন কোন আমাক কওক আমি তেওঁলোকক বুজাই দিম কেনেকৈ হ'ব পাৰে এই দুয়োটা প্ৰসংগত আপোনাৰ অবজাৰভেশ্যনটো কি সো মই ভাবোঁ যে সেইটো এটা লেভেলত নিশ্চয় পৰীক্ষা হৈ আছে আৰু কোন তিনিজনে কৰি আছে সেই বিষয়ে মই অৱগত নহয় যোনদিনাখন অৱগত হ'ম বা যোনদিনাখন মোক গভৰ্ণমেণ্টে ক'বলৈ দায়িত্ব দিব মই ডেফিনেটলি আপোনাক জনাম প্ৰিয় দৰ্শক এই প্ৰতিবেদনখনৰ অৱস্থাটো কি আজিৰ তাৰিখত কোনেও নাজানে অৰ্থাৎ অসমীয়াৰ সুৰক্ষাৰ বাবে যি সৰ্বোচ্চ পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ কৰাৰ যাৰ অধিকাৰ আছে তেওঁলোকে একো গুৰুত্ব দিয়া নাই এনে সময়তে আমাৰ দুৰ্বলতাৰ সুযোগ লৈ 8খন ৰাজ্যত হিন্দী জাপি দিব বিচৰা হৈছে নাগালেণ্ড মিজোৰাম মেঘালয় এই জনজাতীয় ৰাজ্যবিলাকতো হিন্দী ভাষা এতিয়া প্ৰচলন কৰা হ'ব আমি হিন্দী শিকিছোঁ হিন্দী কিতাপৰ পৰা যিমান শিকিছোঁ অহিন্দী ভাষী ৰাজ্যবিলাকে হিন্দী চিনেমাৰ পৰা বেছিকৈ শিকিছে কিতাপৰ পৰা নহয় হিন্দী 10ম শ্ৰেণীলৈকে পঢ়াওক বা গ্ৰেজুৱেট লেভেললৈকে পঢ়াওক যিখিনি হিন্দী অহিন্দী ভাষীয়ে জানিব সিমানখিনিয়েই জানিব তাতকৈ বেছি কেতিয়াও জানিব নোৱাৰে প্ৰিয় দৰ্শক সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ